নমস্কাৰ, আপোনালোকে আমাক মতামতসমূহ জনাব যে নামনি অসমৰ এজন শ্ৰমিকে উজনি অসমত তেখেতে কৰ্মৰত অৱস্থাত থাকিব নোৱাৰিব নেকি? আজি উজনি অসমৰ এজন শ্ৰমিকে নামনি অসমত গৈ কৰ্মৰত অৱস্থাত থাকিব নোৱাৰিব নেকি? এইখন অসমত কি চলিছে? আজি কিয় ধৰ্মৰ নামত বিভাজন কৰি আজি নামনি অসমৰ শ্ৰমিকক উজনি অসমত ভয় ভাবুকি আৰু উজনি অসমৰ পৰা গুচি যাবলৈ হুংকাৰ দিয়া হৈছে। আজি আইন কানুন ক'ত? অসম চৰকাৰ ক'ত? পুলিচ প্ৰশাসন ক'ত? কেনেকৈ এজন অসম সন্তানক এইখন অসমতে এইদৰে অপমান কৰিব পাৰে? এইদৰে তুমি ইয়াতে কৰ্মৰত অৱস্থাত থাকিব নোৱাৰা, তুমি নগাঁৱলৈ গুচি যোৱা বুলি ক'বলৈ পাৰে? এই প্ৰশ্ন আজি আমি এজন সচেতন যুৱক হিচাপে কৰিছো। আজি পেটৰ তাৰণাত তেওঁ উজনি অসমত আহি তেওঁ কৰ্মৰত অৱস্থাত আছে। হ'ব পাৰে সেই ব্যক্তিগৰাকী মুছলমান, হ'ব পাৰে সেই ব্যক্তিগৰাকী হিন্দু, কিন্তু তেওঁ অসম সন্তান, ভাৰতীয় নাগৰিক। আজি ভাৰতীয় নাগৰিকগৰাকীয়ে ভাৰতবৰ্ষত যিকোনো ঠাইত তেওঁ থকাৰ অধিকাৰ আছে, সাংবিধানিক অধিকাৰ আছে, আইনগতভাৱে তেওঁ অধিকাৰ আছে। তেনেস্থলত কেনেকৈ কেইজনমান ব্যক্তিয়ে কৰ্মৰত অৱস্থাত থকা এজন যুৱকক গৈ তুমি নগাঁৱৰ পৰা আহিছা, নগাঁৱৰ মানুহ ইয়াত থাকিব নোৱাৰিবা, ইয়াৰ পৰা গুচি যা বুলি ক'বলৈ সাহস কৰিলে? এই সাহস কোনে দিছে? আমি সকলো বুজি পাওঁ ২৬ৰ নিৰ্বাচন আহি আছে। ২৬ৰ নিৰ্বাচনৰ কাৰণে এক সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত কিছুমান কাৰবাৰ চলি আছে। গতিকে এইদৰে অসাংবিধানিক কাম কৰাৰ পিছতো আইনগত ব্যৱস্থা লোৱা হোৱা নাই। আজি পাৰে নেকি যে নামনি অসমৰ মানুহ আহি উজনি অসমত থাকিব নোৱাৰিব বুলি ক'বলৈ? আজি নামনি অসম কি অসমৰ নহয়, ভাৰতৰ নহয়? নামনি অসমৰ মানুহবোৰ কি অবৈধ নেকি, বাংলাদেশী নেকি? যদি বাংলাদেশী, তেতিয়াহ'লে তেওঁলোকক কিয় অসমত নাৰাখি বাংলাদেশলৈ পঠিয়াই নিদিয়ে? গতিকে কথাখিনি স্পষ্ট যে অসমখন অশান্ত কৰিবলৈ চেষ্টা নকৰিব। যিসকলে চেষ্টা কৰিছে তেওঁলোকক আমি হুংকাৰ দিছো। সকলো আমি জাতি জনগোষ্ঠী ভাষা বৰ্ণ ধৰ্মৰ মানুহে একত্ৰিতভাৱে আমি বাস কৰিব লাগিব। আমাক শংকৰদেৱে শিকাই গৈছিল যে সকলো জাতি জনগোষ্ঠী একেলগে এইখন অসমত থাকিব লাগিব। আমি শংকৰ আজানৰ দেশত বাস কৰিছো। গতিকে শংকৰ আজানৰ দেশত এইদৰে সাম্প্ৰদায়িক ৰাজনীতি নচলিব। আজি যি কাৰবাৰ চলিছে, আজি আমাৰ অসমৰ যুৱক যুৱতীসকলে বহিৰাজ্যত কৰ্মৰত অৱস্থাত আছে। আজি সেই বহিৰাজ্যৰ মানুহখিনিয়ে অসমৰ যুৱক যুৱতীসকলক তোমালোকে আমাৰ ইয়াত স্থানীয় নহয় বুলি ঘূৰাই পঠিয়াব নেকি? আৰু যদি ঘূৰাই পঠিয়ায় তেতিয়াহ'লে আপোনালোকে কি ক'ব? ঠিক এটা তেনেকুৱা পৰিৱেশ আজি নগাঁও যুৱকজনে আহি শিৱসাগৰত কাম কৰিব নোৱাৰিব, ধেমাজিত নোৱাৰিব। আজি ধেমাজি ল'ৰাজনে গৈ গুৱাহাটীত কাম কৰিব নোৱাৰিব। কি মানসিকতা, কেনেকুৱা এটা পৰিৱেশ? এইখন অসম আমি ভাবো আমাৰ অসমখন ৰামধেনুৰ দৰে। ইয়াতে সকলো জাতি জনগোষ্ঠীয়ে একেলগে বাস কৰিছে। বিভিন্ন জাতি জনগোষ্ঠী আছে, ভাষা বৰ্ণ মানুহ আছে, কিন্তু একাংশই নিজৰ উদ্দেশ্য সিদ্ধি কৰিবৰ কাৰণে, নিজৰ বেপাৰখন জীয়াই ৰাখিবৰ কাৰণে হিন্দু মুছলমানৰ ৰাজনীতি কৰে। সেই দুখীয়া শ্ৰমিকসকলক গৈ ভয় ভাবুকি দিয়ে। তোমালোকৰ সাহস আছে এজন ধনী মানুহৰ বিৰুদ্ধে মাত মাতিবলৈ? নাই, তোমালোকে এজন ধনী মানুহৰ বিৰুদ্ধে মাত মাতিব নোৱাৰা। সদায় যিসকল মানুহ দুখীয়া, শ্ৰমিক, কৃষক, তেওঁলোকৰ ওপৰত তোমালোকে অত্যাচাৰ কৰা, তেওঁলোকক ভয় ভাবুকি দিয়া। এনেকৈ এটা গণ সংগঠন নচলে। আমিও সংগঠন কৰি আহিছো, আমি বুজি পাওঁ। আমি আজি অসমৰ বিভিন্ন জিলাত গৈছো, বিভিন্ন জিলাত আমাক সন্মান দিয়ে। আজি যদি আমি নামনি অসমত যাওঁ, আমাক ক'ব ধেমাজিৰ ল'ৰা ইয়াত কিয় আহিছ, ইয়াত থাকিব নোৱাৰিবি। তেনেকুৱা পৰিৱেশ সৃষ্টি নকৰিব ডাঙৰীয়া। আমি সকলোকে সকীয়াই দিছো আৰু অনুৰোধ জনাইছো, শান্তি শৃংখলা বজাই ৰাখক। এইদৰে অসমখনক অসুস্থ কৰিবৰ কাৰণে চেষ্টা নকৰিব। আমি বিশ্বাস কৰো যে আমি শংকৰ এজানৰ দেশত আছো, সকলোৱে মিলা প্ৰীতি আছো। আমি এখন সুন্দৰ অসম গঢ়িব লাগিব। সকলো জাতি জনগোষ্ঠীক সম মৰ্যাদা সম অধিকাৰ দিব লাগিব। আমি উন্নয়নৰ কথাবোৰ পাতিব লাগিব। আজি কোনোবা দুখীয়া শ্ৰমিকে নগাঁৱৰ পৰা হোজাইৰ পৰা আহি
উজনি অসম উত্তৰ অসমত আছে, তাতে তোমালোকৰ কি আপত্তি? তোমালোকৰতো খাই থকা নাই, তেখেতলোকে ইয়াত কাম কৰিছে, কামৰ বিনিময়ত পইচা পাইছে, তেওঁলোকে দুবেলা দুমুঠি খাইছে। তোমালোকৰ প্ৰব্লেম কি? ডনেশ্যন লাগে তোমালোকক? সেই মানুহখিনিক ভয় ভাবুকি দেখুৱাই তোমালোকে পইচা ল'ব খুজিছা। এই কাৰবাৰ নচলিব। এইখন অসমত আমি সকলোৱে মিলা প্ৰীতিয়ে থাকিব লাগিব। আজি শংকৰ আজানে গঢ়ি থৈ যোৱা অসমখনক তোমালোকে দুটকাৰ স্বাৰ্থত, কাৰোবাৰ ৰাজনৈতিক উদ্দেশ্য সিদ্ধি কৰাৰ স্বাৰ্থত এনেকৈ অশান্ত কৰিবলৈ চেষ্টা নকৰিবা। আমি তোমালোকক অনুৰোধ জনাইছো, আহ্বান জনাইছো, অসমত শান্তি শৃংখলা বজাই ৰাখা, সকলো মানুহ আমি একেলগে জীয়াই থাকিব লাগিব। তোমালোকে ইচ্ছা কৰিলেও আজি তোমালোকে মিয়া মিয়া বুলি গালি পাৰি আছা, সেই মিয়াসকলক কিয় তোমালোকে অসমৰ পৰা বাহিৰ কৰিব পৰা নাই? চৰকাৰে কিয় পৰা নাই? কেৱল ভোটৰ ৰাজনীতিৰ স্বাৰ্থত মিয়াসকলক গালি পাৰি লাভ নাই। আজি মিয়াসকলে কষ্ট কৰি নিজৰ দুবেলা দুমুঠি খাই আছে, সেই মানুহসকলক গালি পাৰি তোমালোকে সেই মানুহসকলক আজি অসমৰ যি সীমান্ত আছে সীমান্ত বাহিৰ কৰিব পাৰিছা? পৰা নাই। আজি আমি যদি আমাৰ অসমৰ ইতিহাস চাওঁ, তেতিয়াহ'লে কিমান তেজাল যুৱক যুৱতীয়ে বাংলাদেশী নামত, বিদেশী নামত নিজৰ জীৱন ত্যাগ কৰিলে। সফলতা ক'ত? আমি ক'তো পোৱা নাই। কেৱল কাৰোবাৰ উদ্দেশ্য সিদ্ধিৰ বাবে আজি অসমত তেজাল যুৱক যুৱতীসকলে আন্দোলন কৰিবলগীয়া হৈছে। আন্দোলন কৰি পাইছে কি? একোতো পোৱা নাই। আজি বাংলাদেশী সমস্যা সমাধান হ'ল? হোৱা নাই। আজি সীমান্ত সমস্যা সমাধান হ'ল? হোৱা নাই। আজি NRC ক'ত আছে? সেই প্ৰশ্নবোৰ কোনে কৰিব? আজি এই যে মিয়া মিয়া বুলি কৈ একাংশই যে ভয় ভাবুকিয়ে শ্ৰমিকসকলক যে আমাৰ উজনি অসমৰ পৰা গুচি যা বুলি কৈ আছে, তেওঁলোকে কেতিয়াবা ছয় জাতিক জনজাতিকৰণৰ কাৰণে দাবী জনাই আন্দোলন কৰি পাইছেনে? কেতিয়াবা চৰকাৰক বাধ্য কৰাব পৰা আন্দোলন কৰি পাইছেনে যে আমাক ৰাজনৈতিক অধিকাৰ লাগে? পৰা নাই। কেৱল পইচা লাগে তেখেতলোকক, ইটা ভাটাৰ পৰা পইচা ল'ব লাগে, বিভিন্ন কোম্পানীৰ পৰা পইচা ল'ব লাগে, আৰু অসমখনক অশান্ত কৰিব লাগে। এই কাৰবাৰ নচলিব। গতিকে সকলোৱে কথাবোৰ ভাবক, বিচাৰ বিশ্লেষণ কৰক যে অসমখন আমি শান্তি শৃংখলা বজাই ৰাখি আমি থাকিব লাগিব। সকলো জাতি জনগোষ্ঠী একেলগে থাকিব লাগিব, সকলো ভাষা বৰ্ণ মানুহ একেলগে থাকিব লাগিব। যিসকল ভাৰতীয় নাগৰিক তেওঁলোকক আমি সাংবিধানিকভাৱে আমি মৰ্যাদা সহকাৰে আমাৰ অসমৰ যিকোনো ঠাইত আমি থাকিবলৈ দিব লাগিব। আমি আইন প্ৰশাসন সকলোকে আহ্বান জনাইছো, কোনোবাই যদি আইন বিৰোধী কাম কৰিছে তেতিয়াহ'লে অতি শীঘ্ৰে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰক।